বন্ধুসকল, আজি এক উদ্বোধনী অনুষ্ঠানৰ আমন্ত্ৰণ পাইছোঁ। সেয়ে ঘৰৰ পৰা ওলাইছোঁ, উদ্বোধনী অনুষ্ঠানলৈ বুলি ঘৰৰ পৰা ওলাইছোঁ। ওলাই আহি এয়া ৰাস্তা পাইছোঁ। চাওক আপোনালোকে, সন্ধিয়া হৈ গ'ল। এয়া গাড়ী মটৰ চলি আছে। নগাঁও বুঢ়াগাঁও ৰাস্তা, দুয়োফালে দোকান পোহাৰ, মানুহ অহা যোৱা কৰি আছে। আমি এয়া বাছ ষ্টেণ্ড পাম, আহি লাহৰীঘাট বজাৰৰ বাছ ষ্টেণ্ডৰ পৰা অলপ পশ্চিম ফালে যাব লাগে। অলপ গৈ লাহৰীঘাট বজাৰৰ মাজমজিয়াত ইলাহী মাৰ্কেটত সকলোৰে পৰিচিত ফকৰুদ্দিন দাদাৰ বিল্ডিঙৰ দ্বিতীয় মহলাত আজি উদ্বোধন হ'ব গৈ আছে। লাহৰীঘাটত প্ৰথমবাৰ আমাক সকলোকে আচৰিত কৰি এক উন্নতমানৰ ৰয়েল হোটেল এণ্ড ৰেষ্টুৰেণ্ট, সেই উদ্বোধনী অনুষ্ঠানত আমি গৈ আছোঁ। প্ৰায় গৈ আমি পালোঁ। আমি এতিয়া গৈ পাই যাম। একদম ৰাস্তাৰ কাষতে লাগি আছে। চাওক, আমি পাই গ'লোঁ। আহি এয়া গাড়ী মটৰ ৰৈ আছে। এয়া আমি পাইছোঁ। পাই হোটেলত আমি গৈ আছোঁ। এয়া চাওক, এই হোটেলৰ বাহিৰৰ দৃশ্য কিমান ধুনীয়াকৈ সজাই থৈ দিছে। এয়া মই গৈ হোটেলৰ ভিতৰত সোমালোঁ। চাওক আপোনালোকে, আৰু মানুহ আছে হোটেলৰ ভিতৰত, আমন্ত্ৰিত অতিথি। কি ধুনীয়া দৃশ্য চাওক। ৰয়েল হোটেল এণ্ড ৰেষ্টুৰেণ্ট। এয়া মই ভিতৰত সোমাই গৈছোঁ। কি আটক ধুনীয়াকৈ সজাই থৈ দিছে। কি ধুনীয়া আচবাব পত্ৰ। সকলোৰে সুবিধাৰ বাবে স্বত্বাধিকাৰী খুব ধুনীয়াকৈ আচবাব পত্ৰবিলাক সজাই থৈ দিছে। আৰু স্বত্বাধিকাৰীৰ ফালৰ পৰা জানিব পৰা মতে খুব উন্নতমানৰ দেশীয় খাদ্য পোৱা যাব ইয়াত। যদি কাৰোবাৰ ঘৰত কোনো অনুষ্ঠান আছে, তাৰ বাবে আপোনালোকে খাদ্যৰ বাবে যোগাযোগ কৰিব পাৰে। খুব কম খৰচত আপোনালোকক খাদ্য যোগান ধৰিব। এয়া চাওক, হোটেল ৰয়েল হোটেল এণ্ড ৰেষ্টুৰেণ্ট। মই চাইনবোৰ্ডৰ তলত থিয় হৈছোঁ। ৰয়েল হোটেল এণ্ড ৰেষ্টুৰেণ্ট কি ধুনীয়াকৈ সজাইছে। সকলোৰে সুবিধাৰ বাবে মোৰ লগত মোৰ বন্ধু বাপিনো গৈছিল। এয়া বাপিনে গৈ হাতত বেলুন লৈ আমোদ কৰি আছে, ফূৰ্তি কৰি আছে বাপিনে। আহক আপোনালোক সকলোৱে, আহক, সপৰিয়ালে আহক। উন্নতমানৰ দেশীয় খাদ্য পাব আপোনালোকে। এই ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী দিলদাৰ হুছেইন আৰু চিৰাজুল ইছলামে আমাক জনোৱা মতে খুব উন্নতমানৰ দেশীয় খাদ্য খুব কম খৰচত আমাক যোগান ধৰিব। গতিকে আহক সকলোৱে। আমাৰ সুবিধাৰ বাবে এওঁলোকে লাহৰীঘাটত আমাৰ খুব ডাঙৰ এটা অপূৰণীয় অভাৱ এওঁলোকে পূৰণ কৰিছে। এয়া চাওক বাহিৰৰ দৃশ্য। মোৰ বন্ধু বাপিনে দেখুৱাই আছে আপোনালোকক। এয়া বাহিৰৰ দৃশ্য। এয়া চাওক, ওপৰৰ পৰা তলত কি ধুনীয়া দেখা গৈ আছে। সুন্দৰ এক দৃশ্য। আহক সকলোৱে। আমাৰ লাহৰীঘাটত খুব সুন্দৰ এটা হোটেল এণ্ড ৰেষ্টুৰেণ্ট এওঁলোকে উদ্বোধন কৰিছে। এয়া মোৰ বন্ধু আনোৱাৰ বাপিনে হোটেলৰ পৰা ওলাই আহি আছে। ওলাই অহা যোৱা ৰাস্তা এইটো কি ধুনীয়াকৈ সজাইছে। আহক সকলোৱে, আপোনালোক আহক।